নমস্কাৰ এছিয়া নিউজ অসম নৰ্থ ইষ্ট চাই থকাৰ বাবে আপোনাক ধন্যবাদ। ষ্টুডিঅ'ত মই হিমাদ্ৰী শৰ্মা। কাৰ্বি আংলঙৰ হাওৰাঘাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৮০ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। এনচিচিৰ দ্বাৰা আকৰ্ষণীয় পেৰেড প্ৰদৰ্শন সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আজি উলহ মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি বিদ্যালয়ৰ অৰ্থনীতি বিষয়ৰ শিক্ষক কৃষ্ণ সাহাই আঁতৰা অনুষ্ঠানটোত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ দেৱেন্দ্ৰ শৰ্মাই। অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কাৰ্যসূচীৰ সৌষ্ঠৱ বৃদ্ধি কৰে ভাৰতীয় ষ্টেট বেংকৰ হাওৰাঘাট শাখাৰ প্ৰবন্ধক ডক্টৰ আব্দুল মানান খান আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক জ্যোতিকান্ত বৰাই। ইয়াৰ সমান্তৰালভাৱে বিদ্যালয়খনৰ এনচিচি প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীসকলে আকৰ্ষণীয় পেৰেড প্ৰদৰ্শন কৰে। অনুষ্ঠানত সমূহীয়াভাৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত এনচিচি প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। উক্ত দিৱসৰ কাৰ্যসূচীত বিদ্যালয়খনৰ সমূহ জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। ৮০তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। একচুৱেলি আজি মোক নিমন্ত্ৰণ জনাইছিলে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে। মোৰ নিজৰ কাৰ্যালয়তো এটা উত্তোলন কাৰ্যসূচী আছিলে, তাৰ পৰা মই ইয়াত অনুষ্ঠানলৈ আহিলোঁ। তেওঁলোকৰ যিটো আয়োজন খুব সুন্দৰ হৈছে, বিশেষকৈ 33 আছাম বেটেলিয়নৰ যিখিনি এনচিচি কেডাৰ আছে তেওঁলোকৰ যি কাৰ্যসূচী আৰু তেওঁলোকৰ যিটো মানে ৰিচেণ্ট ছাকচেছ, তাৰ সৈতে মত বিনিময় কৰিলোঁ কেডাৰসকলৰ। তেওঁলোকৰ যি এক্সপিৰিয়েঞ্চ এইখিনি আমি মত বিনিময় কৰিছোঁ। তেওঁলোকে বহুতেই মানপত্ৰ আৰু প্ৰমাণপত্ৰ পাইছে, এইখিনি বিতৰণ কৰা হ'ল। খুবেই উৎসাহিত হৈছোঁ, উৎফুল্লিত হৈছোঁ। মই নিজেই এজন এনচিচি কেডাৰ আছিলোঁ কলেজীয়া জীৱনত। মই আশা কৰিছোঁ এই ইউনিটটোৱে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সুনাম আগবঢ়াই আনিব আৰু এই অঞ্চলত পৰা ভৱিষ্যতে দেশৰ সুনাগৰিক আৰু সুসন্তানবোৰ সম্পত্তি হিচাপে লাভ কৰিব। সমগ্ৰ দেশবাসীক কি ক'ব ছাৰ এই মুহূৰ্তত? দেশবাসীলৈ এটাই অনুৰোধ, সততাৰে কাম কৰি যাওক, দেশৰ উন্নতিত আগবঢ়াওক আৰু স্বতন্ত্ৰভাৱে কথা ক'বলৈ শিকক। বছৰে এই দিৱসটি পালন কৰোঁ, কিন্তু এই বছৰ আমি যিহেতু 30BN জৰিয়তে তেওঁলোকৰ পদক্ষেপৰ জৰিয়তে আমি এইবাৰ পালন কৰিবলৈ পাইছোঁ। সেইকাৰণে আমাৰ বিদ্যালয়ৰ পৰিৱেশটো অলপ সলনি হৈ গৈছে। ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হৈছে আৰু প্ৰতিবাৰত যিমান ছাত্ৰ ছাত্ৰী উপস্থিত থাকে তাতকৈ এইবাৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত আছে আৰু সকলোৱে উৎসাহিত হৈছে আৰু এটা আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে, যাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।